নমস্কাৰ বৰডুমচা লাইফ 24/7 সমূহ দৰ্শকক আজি এটা বিশেষ খাস খবৰ দিবলৈ গৈ আছোঁ। সময় বাজিছে 12টা আৰু মই এতিয়া আছোঁ তিনিচুকীয়াৰ চিৰিপুৰীয়াত। আৰু চিৰিপুৰীয়াত কি কৰি আছোঁ ইমান 12 বজাত, আৰু এই 12 বজাৰ খবৰ আপোনালোকক কি দিবলৈ গৈ আছোঁ চাই থাকক প্ৰথমৰ পৰা শেষলৈকে। মই প্ৰথমে আপোনালোকক দেখুৱাইছোঁ বৰডুমচাৰে এজন নিবাসী মহৰ আৰু এখন চিনাকি মুখ বৰডুমচা লাইফত প্ৰায় আহি থাকে, আৰু সেইজন ব্যক্তিক পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আৰু সেইজনে হৈছে কুশল কাঞ্চন। কুশল কাঞ্চন। আৰু কুশল কাঞ্চনেনো এই 12 বজাত এই বৰডুমচা লাইফৰ এই সম্পাদকৰ লগতনো কি কৰি আছে সেয়াও আপোনালোকে গম পাব। আৰু কেমেৰাৰ আঁৰত যিজন ব্যক্তি আছে সেইজন হৈছে শ্ৰীমান্ত বৰুৱা কোৰিয়াজনৰ। তেখেতকো আমি দেখুৱাম তেখেতে কি কৰি আছে আজি এই 12টা বজাত। আৰু ইয়াত আজি আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে কি কুশল কাঞ্চনৰ আহি আছে এটা ভাল বিহু গীত, কিন্তু এই গানটো তৈয়াৰ কৰিছে তিনিচুকীয়া জিলাৰ চিৰিপুৰীয়াৰ নিবাসী মিউজিক ডাইৰেক্টৰ, আৰু বহুখিনি গান কিন্তু বহু মঞ্চত তেওঁ গায়, নিজেও গায়, আৰু সেইজন বিশেষ ব্যক্তিয়ে হৈছে পাৰ্থজ্যোতি বৰুৱা। নমস্কাৰ। আমি পাৰ্থজ্যোতি বৰুৱাক প্ৰথমে চিনাকিটো নলোৱাৰ আগমুহূৰ্তত আমি আজি কুশল কাঞ্চন আছে, কুশল কাঞ্চন এই 12টা বজাত টোপনি ধৰিছে চাগে, কি কবা দৰ্শকক কোৱা কিবা এটা। অলপ জোৰকে কৈ দিবা, বিহুৰ কাৰণে এতিয়া গীত বনাইছোঁ, উৎপল গোহাঁই আৰু মোৰ নিজৰ কথা। তাৰপৰা মিউজিক কৰিছে আমাৰ পাৰ্থজ্যোতি, আপোনালোকে অলৰেডি ক'লেই। তাৰপিছতে গানটো আমি জলদি আপোনালোকক মাজলৈ আগবঢ়াই দিম। গানটো আমাৰ হচং চেনেলত আপোনালোকে উপভোগ পাব। আপোনালোকে হচং চেনেলত গ'লে আপুনি পাব, যিটো আপোনাৰ হয়তো চাইছিলে হ'ব। আগতে আমি ছুটি ছবি কৰিছিলোঁ, জাতখন হয়, যিটো চেনেল পাইছিল তাতে আমি দিব চেষ্টা কৰিছোঁ। অতি সোনকালে দিম চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে নাজানো, আপোনালোকে বিচাৰ কৰিব কি হৈছে। আৰু প্ৰথমবাৰৰ কাৰণে এনেকৈ ওলাই আহিছোঁ, যদি ভুল বান্ধি সকলোৱে দিব কৰিব আৰু সাহস দিব, প্ৰেৰণা দিব। তাকে খুব কষ্টৰে এই ৰাতি 12টা বজাত কিয়নো ৰখি আছে তেওঁ গান উলিয়াবৰ কাৰণে, নহয় জানো? বহুত কষ্টৰ মাজে আপোনালোকৰ মাজলৈ এই গীতটো তেওঁ ওলাই আনিছে। আৰু বৰডুমচাৰ দৰে এনেকুৱা এটা ভিতৰুৱা অঞ্চল মহংগাঁও, আৰু মহংগাঁৱৰে নিবাসী, আৰু মহঙৰ পৰা যদি এটা যি গান আনিছে, গানটো মই শুনিলোঁ, খুব মজা হৈছে। আৰু এই ক্ষেত্ৰত কি ক'ব, যিহেতু অহৰহভাৱে পাৰ্থজ্যোতি বৰুৱাই লাগি আছে, যিহেতু তেওঁ এজন মিউজিক ডাইৰেক্টৰো হয়, আৰু তেখেতৰ পৰা আমি কি ক'ব মানে গানটোক লৈ অকণমান জানিব বিচাৰে। গানটো মিউজিক কৰি আছোঁ, সম্পূৰ্ণ হোৱাকৈ নাই, হ'বগৈ আৰু অতি সোনকালে আপোনালোকৰ আগলৈ আগবঢ়াই দিম অতি সোনকালে। সকলোৱে খুব ধুনীয়াকৈ গাইছে, আৰু লগতে চেষ্টা কৰিছোঁ সংগীতখিনি কৰিবলৈ। কি হৈছে কি নহৈছে আপোনালোকে শুনিলে গম পাব, শুনিলে কমেণ্ট কৰি জনাব। অতি সোনকালে আমি আগবঢ়াই দি আছোঁ আপোনালোকৰ মাজলৈ গীতটি। কেতিয়া দিব সকলোৱে জনাই দিব। নিশ্চয় গম পালে, মিউজিক ডাইৰেক্টৰ, লগতে এইফালে আমাৰ লোকেল ছিংগাৰ, অডিঅ'ৱান ছিংগাৰ, তো তেখেতলোকক বৰঙণি বা তেখেতলোকৰ প্ৰেৰণা হিচাপে বৰডুমচা লাইফৰ তৰফৰ পৰা ময়ো নিজে আজি চাবলৈ আহিছোঁ। এই 12টা বজাত টোপনিও লাগি আছে খুব, তথাপিও আমি গানটো অকণমান দৰ্শকৰ কাৰণে শুনাই দিবলৈ অনুৰোধ জনাইছোঁ। নিশ্চয় নিশ্চয়। হাতি থকালে যাবি ভৰিতৈ, টেঙাবাৰী থকালে যাবি, কোনোবাই এদিনা ঘপককে ওলামগে ভৰিতৈ, টেঙা বুটলি দিবি। হাতি থকালে যাবি ভৰিতৈ, টেঙাবাৰী থকালে যাবি, কোনোবাই এদিনা ঘপককে ওলামগে ভৰিতৈ। নিশ্চয় অলপমান শুনিলে আপোনালোকে, নিশ্চয় অলপমান শুনিলে, সম্পূৰ্ণ শুনিলে আৰু মজা লাগিব। আৰু এতিয়াও বহুখিনি কাম বাকী আছে, কিয়দাংশহে আপোনালোকক দেখুৱালোঁ। আৰু গীতটো আহি আছে অতি সোনকালে বহাগৰ বিহুত, আৰু বহাগৰ বিহুত এই গীতৰ সৈতে
আমন্ত্ৰণ জনাব লাগিব আমাৰ উদীয়মান কণ্ঠশিল্পী কুশল কাঞ্চন চেতিয়া। লগতে এইফালৰ পৰা তিনিচুকীয়াৰ পৰা আৰু বিশেষ এটা দল সৃষ্টি হৈ আছে, আৰু দলটো কি মই আপোনালোকক ডিছক্ৰিপশ্যনত জনাই দিম, আৰু ওপৰ ডিছক্ৰিপশ্যনটো চাবলৈ নাপাহৰিব। চাই থাকক বৰডুমচা লাইভ 24/7, আৰু এনেকুৱা ধৰণেই নহয় আৰু বহুখিনি বা বাতৰি আপোনালোকক দি থাকিম যিমান পাৰোঁ আমাৰ সাধ্য অনুসাৰে। ধন্যবাদ।